নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মাত্ৰ এগিলাচ পানীৰ জৰিয়তে আপোনাৰ জীৱনৰ দুখ কষ্ট সমস্যা বিপদ আঁতৰাই সুখ শান্তি লাভ কৰিব পাৰিব। যদি কোনো মদাহী ব্যক্তিক বা সুৰাসক্ত ব্যক্তিৰ ক্ষেত্ৰত এই প্ৰয়োগ কৰিব পৰা হয়, তেনে 3 দিনত তেওঁ লাহে লাহে মদ এৰিবলৈ বাধ্য হ'ব। আপুনি হয়তো আচৰিত মানিছে পানীয়ে কেনেকৈ এনেসমূহ কামৰ সমাধান দিব পাৰে। পানীৰ আছে আচৰিত ক্ষমতা। যেনেকৈ পৃথিৱীৰ 70% পানীৰে ভৰপূৰ, ঠিক তেনেকৈ জীৱৰ শৰীৰতো প্ৰায় 70% পানীৰ অৱস্থিতি থাকে। আধ্যাত্মিকতা অনুসৰি পানীৰে কৰিব নোৱাৰা কাম একোৱেই নাই। পৌৰাণিক যুগত যেতিয়া কোনো ঋষিমুনিয়ে খঙত কোনো দোষী ব্যক্তিক অভিশাপ দিব খুজিছিল, তেওঁলোকে নিজৰ কমণ্ডলুৰ পৰা এচাটি পানী হাতত লৈহে তেওঁক দিয়া অভিশাপ জাগ্ৰত কৰিছিল, আৰু যিজনক শাপগ্ৰস্ত কৰে তেওঁৰ শৰীৰলৈ সেই পানী নিক্ষেপ কৰিছিল। পানীৰ জৰিয়তে এনে কিছুমান কাম কৰিব পৰা হয় যিবোৰ কল্পনাৰো অগোচৰ। কেৱল মাত্ৰ পানীৰ লগত কিছুমান অক্ষত শব্দ ব্যৱহাৰ কৰি সেই পানী যদি সেৱন কৰা হয় বা সেই পানী যদি শৰীৰত স্পৰ্শ কৰোৱা হয়, তেনে যি ভাবি শব্দ প্ৰয়োগ কৰে সেয়া সঁচা হৈ পৰে। চমুকৈ ক'বলৈ গ'লে এই উপায়ক ৱাটাৰ থেৰাপি বুলি কোৱা হয়। এই কামৰ জৰিয়তে মনৰ ইচ্ছা পূৰণ কৰিব পাৰি, আনক বশ কৰিব পাৰি, সুৰাসক্ত ব্যক্তিক সুৰা আসক্তৰ পৰা আঁতৰ কৰিব পাৰি। শুদ্ধভাৱে যদি শব্দ প্ৰয়োগ কৰি এগিলাচ পানীৰে আজিৰ ভিডিঅ'ত কোৱা কামটো কৰিব পাৰে, তেনে ব্যৱসায় বাণিজ্যৰ মন্থৰ গতি দূৰ কৰি গতিশীল কৰি সেই ব্যৱসায়ত বেছি লাভালাভ আদায় কৰিব পাৰি। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম এগিলাচ পানীৰে কেনেকৈ নিজৰ ইচ্ছা পূৰণ কৰিব পাৰি, এগিলাচ পানীৰ দ্বাৰা কি উপায় কৰি মদাহী বা সুৰা আসক্ত ব্যক্তিক খুৱাব পাৰিলে সেই ব্যক্তি মদৰ প্ৰতি আসক্ত একেবাৰে নাইকিয়া হয় আৰু তেওঁ মদ এৰিবলৈ বাধ্য হয়। গতিকে আজিৰ ভিডিঅ'ৰ জৰিয়তে আপুনি আপোনাৰ জীৱনৰ পৰা যিকোনো সমস্যা দূৰ কৰাৰ সহায় পাব আৰু সুবিধা পাব। সেয়েহে আজিৰ ভিডিঅ'টো আধাতে এৰি যোৱাৰ কথা নাভাবি যদি ভিডিঅ'টো সম্পূৰ্ণকৈ চাব পাৰে, তেনে বহু ক্ষেত্ৰতেই উপকৃত হ'ব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় বাবা বজৰংবলী বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। কাৰণ আজিৰ ভিডিঅ'ত যিকেইটা ৱাটাৰ টিপছৰ বিষয়ে ক'বলৈ ওলাইছোঁ, এয়া বাবা বজৰংবলীৰ শক্তিৰ সহায়ত যিকোনো সমস্যা সমাধানৰ উপায়। এই উপায় যদি আপুনি কৰিব পাৰে, আপোনাৰ জীৱনৰ পৰা যিকোনো সমস্যাই দূৰ কৰিব পাৰে। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে আপুনি, তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। যদি আপোনাৰ ঘৰত কোনো সদস্য খঙাল হৈ পৰিছে, কাৰো কথা নুশুনে, যিকোনো ক্ষেত্ৰতেই তেওঁ নিজে যি ভাবে বা যি নিজে ইচ্ছা কৰে সেইটোৱেই কৰিব বিচাৰে, সেইটোৱেই সঁচা বুলি ধৰি লয়, যদি আপোনাৰ সন্তানে পঢ়া শুনা নকৰি বিভিন্ন ধান্দা কৰি পঢ়া শুনাৰ দিশটোৰ পৰা আঁতৰি থাকিব বিচাৰিছে, ঘৰত ডাঙৰৰ হাক বচন নুশুনে, তেতিয়া আপুনি পানীৰে এটা উপায় কৰিব পাৰে। বাবা হনুমানৰ কৃপাত সেই বেয়া চৰিত্ৰ বা বদ অভ্যাস 7 দিনৰ ভিতৰত একেবাৰে নাইকিয়া হৈ পৰিব। মানুহৰ ক্ষেত্ৰত বদ অভ্যাস সৃষ্টি হয় শনি গ্ৰহৰ কিছু বেয়া প্ৰভাৱৰ বাবে। যদি 3 দিন অলপ পানীৰে আপুনি এই উপায় কৰি সেই পানী খুৱাব পাৰে বা সেই পানীৰে সেই ব্যক্তিক গা ধুৱাব পাৰে, তেনে এনেধৰণৰ বদ অভ্যাস 7 দিনৰ ভিতৰত একেবাৰে নাইকিয়া হৈ পৰিব। এই কাম অতি সূক্ষ্ম আৰু প্ৰমাণিত কাম। যদি আপোনাৰ ঘৰত এনে সদস্য আছে, তেনে এই উপায় নিশ্চয় কৰক। এই উপায়ৰ জৰিয়তে আপোনাৰ ঘৰৰ সেই সদস্যৰ বদ অভ্যাস একেবাৰে দূৰ হৈ পৰিব। এই উপায় 3টা শনিবাৰ বা 3টা মংগলবাৰে কৰিব লাগিব। এই উপায়ৰ ফলত নৱগ্ৰহৰ বেয়া প্ৰভাৱ আৰু তন্ত্ৰমন্ত্ৰৰ বেয়া প্ৰভাৱ, অপশক্তিৰ বেয়া প্ৰভাৱ দূৰ হয়। শনি বা মংগলবাৰে আপুনি সন্ধিয়াত ধূপ বন্তি জ্বলোৱাৰ সময়ত আপুনি পানীৰ পাত্ৰৰ 3টাৰ পৰা অলপ অলপ পানী এটা ধাতুৰ পাত্ৰত ভৰাব। পানীখিনি চফা পানী ল'ব, যাতে আপুনি যাৰ বাবে উপায়টো কৰিছে তেওঁক সেই পানী খুৱাব পাৰে। সেই পানীত 3টা তুলসী পাত দিব আৰু 7টা নিখুঁত চাউল অৰ্থাৎ নভগা নিচিগা চাউল দিব, অকণমান লৌৰ বস্তু দিব বা এটা এটকীয়া মুদ্ৰা তাত ভৰাই দিব। ভৰাই দি আপুনি বাবা হনুমানৰ নাম 9 বাৰ উচ্চাৰণ কৰিব। সেই পানীত আপুনি 9টা ফু দিব। প্ৰতিবাৰ হনুমানৰ নাম উচ্চাৰণ কৰোঁতে সেই পানীত একোবাৰকৈ ফু দিব। ইয়াৰ পিছত সেই পানীৰ পাত্ৰটো আপোনাৰ গোসাঁই ঘৰত য'ত ধূপ বন্তি জ্বলায় সেই স্থানত 1 ঘণ্টা বা 1.5 ঘণ্টা সময় ৰাখি থ'ব।
ইয়াৰ পিছত মনৰ পৰা আপুনি যি সমস্যাৰ বাবে কামটো কৰিছে সেই কথা ভাবি যাৰ বাবে উপায়টো কৰিছে সেই ব্যক্তিৰ নামটো এখন বগা কাগজত লিখিব আৰু সেই পানীত সেই কাগজখিলা ডুবাই দিব। ৰাতিটো তেনেকৈ থাকিবলৈ দিব। পিছদিনা সূৰ্য উদয়ৰ সময়ত আপুনি উঠিব, অৰ্থাৎ ব্ৰহ্ম মুহূৰ্ততে আপুনি উঠিব। ৰাতিপুৱা পোহৰ হোৱাৰ লগে লগে আপুনি সেই ব্যক্তিজনক সেই পানীৰে স্নান কৰাব। যদি সেই ব্যক্তিয়ে সেই পানী খাবলৈ সন্মত হয় তেনে সেই ব্যক্তিক সেই সময়ত সেই পানী খাবলৈ দিব। যদি ৰাতিপুৱা সূৰ্য উদয়ৰ সময়ত সেই পানীয়ে স্নান কৰাব পৰা হয় বা খুৱাব পৰা হয় তেনে সেই ব্যক্তিৰ ক্ষেত্ৰত যি সমস্যা হৈ আছে সেই ব্যক্তিৰ সমস্যা একেবাৰে নাইকিয়া হৈ পৰিব। এই কাম যদি আপুনি 3টা শনিবাৰ বা 3টা মংগলবাৰে কৰিব পাৰে কোনো ব্যক্তিৰ বাবে, তেনে হনুমানৰ কৃপাত নৱগ্ৰহৰ লগতে কোনো বেয়া শক্তিৰ প্ৰভাৱ সেই ব্যক্তিৰ গাত পৰিব নোৱাৰে আৰু সেই ব্যক্তিৰ ভাগ্য উদয় হয়। সেই ব্যক্তিৰ বদ অভ্যাস দূৰ হৈ ভাল অভ্যাস আহে আৰু সেই ব্যক্তিয়ে নাম কৰিব পাৰে। পানীৰে কৰা দ্বিতীয় উপায়টো আপুনি ব্যৱসায় বাণিজ্যৰ উন্নতি বা আপোনাৰ অৰ্থনৈতিক ক্ষেত্ৰত উন্নতিৰ বাবে কৰিব পাৰে। যদি আপোনাৰ ব্যৱসায় বাণিজ্য আছে, যেনে ধৰক দোকান বজাৰ, কল কাৰখানা বা উদ্যোগ আছে, সেইসমূহৰ উন্নতি কম হৈছে, আপুনি উন্নতি কৰিব বিচাৰে বা উন্নতিৰ চিন্তা কৰে, তেনে এই উপায় কৰি ৰাখক। এই উপায় কৰাৰ ফলত আপোনাৰ ব্যৱসায় কোনোদিনেই লোকচানৰ সন্মুখীন হ'ব নোৱাৰে। যেতিয়া আপোনাৰ ব্যৱসায় বাণিজ্যৰ স্থানত ধূপ বন্তি জ্বলাব, সেই সময়ত এটা তামৰ পাত্ৰত পাত্ৰ ভৰ্তি পানী ল'ব আৰু প্ৰতিদিনে এই কাম কৰিব লাগিব। আপুনি যিজন দেৱতাৰ চৰণত ধূপ বন্তি জ্বলাব সেই দেৱতাজনৰ চৰণত সেই পানীৰ পাত্ৰটো ৰাখিব। তাত অকণমান গংগাজল দি দিব পাৰিলে অতি মংগলজনক হয়। প্ৰতিদিনেই সূৰ্য উদয়ৰ সময়ত সেই পানীখিনি আপোনাৰ ব্যৱসায় প্ৰতিষ্ঠানত য'ত ধন টকা পইচা ৰাখে, য'ত পূজা পাতল কৰে সেই স্থানত ছটিয়াই দিব লাগিব। ইয়াৰ পিছত আপুনি ব্যৱসায় প্ৰতিষ্ঠানৰ সকলো স্থানত সেই পানী ছটিয়াই দিব। অৰ্থাৎ আগদিনা ধূপ বন্তি জ্বলোৱাৰ সময়ত আপুনি এটা ধাতুৰ পাত্ৰ, তামৰ পাত্ৰ বা কাঁহৰ পাত্ৰত আপুনি পানী ল'ব। সেই পানীখিনি আপোনাৰ যিজন দেৱতাক পূজা পাতল কৰে সেই দেৱতাজনৰ চৰণত ৰাখি পিছদিনা ৰাতিপুৱা আপুনি ব্যৱসায় বাণিজ্যৰ যেতিয়া সেই স্থানলৈ যাব, সেই স্থানত পুনৰ ধূপ বন্তি জ্বলাবলৈ ল'ব। সেই ধূপ বন্তি জ্বলোৱাৰ আগত সেই পানীখিনি সকলো স্থানতে ছটিয়াই ল'ব। এই কামৰ জৰিয়তে সেই পানীয়ে এক যোগাত্মক শক্তিৰ প্ৰভাৱ আনিব। সেই যোগাত্মক শক্তিয়ে আপোনাৰ ব্যৱসায়ৰ উন্নতিত সহায় কৰি উন্নতি আনিব। ঠিক তেনেকৈ আপোনাৰ ঘৰত যদি অপায় অমংগল বিপদ বিঘিনি বেছি হৈ থাকে, ৰোগ ব্যাধিৰ পৰিমাণ বৃদ্ধি হৈ ঘৰত অশান্তি হৈ থাকে, কাজিয়া পেচাল হৈ থাকে, প্ৰতিদিনেই আপুনি খোৱাৰ সময়ত এটি ধাতুৰ পাত্ৰত পাত্ৰ ভৰ্তি পানী ৰাখি ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখৰ ভিতৰ ফালে ৰাখিব। যেতিয়া পাত্ৰটো ৰাখিব তেতিয়া বাবা হনুমানক স্মৰণ কৰি ওম হং হনুমতে নমঃ বুলি আপুনি 9 বাৰ উচ্চাৰণ কৰি ক'ব, হে সংকটমোচন বজৰং বুলি, এই পাত্ৰত যি পানী ৰখা হৈছে তোমাৰ শক্তিৰ জৰিয়তে যাতে ঘৰত যি অপশক্তিৰ প্ৰভাৱ পৰিছে সেই শক্তিৰ সকলো প্ৰভাৱ এই পানীৰ লগত লয় হৈ পৰে আৰু এই পানীয়ে আকৰ্ষণ কৰে। এই কথা কৈ আপুনি সেই পাত্ৰত যদি ঢাকোন আছে সেই ঢাকোনখন খুলি পানীখিনি মুকলি কৰি ৰাখিব। পিছদিনা পুৱা যিজনে সোনকালে উঠে ঘৰৰ, সেইজনে দুৱাৰ খুলিয়েই সেই পাত্ৰটো ঘৰৰ পৰা বাহিৰ উলিয়াই তাত থকা পানীখিনি কোনো ডাঙৰ গছৰ তলত পেলাই দিব। পানীখিনি পেলাই পাছলৈ ঘূৰি নোচোৱাকৈ আপুনি ঘৰলৈ ঘূৰি আহিব। এনেকৈ যদি 21 দিন কৰিব পাৰে তেনে আপোনাৰ ঘৰত সুখ শান্তিৰে ভৰি পৰিব। আপোনাৰ ঘৰত হৈ থকা অপায় অমংগল বিপদ বিঘিনিসমূহ আঁতৰি যাব আৰু বাবা বজৰংবলীৰ কৃপাত আপোনাৰ ঘৰৰ যিসমূহ সংকট আছে বা সমস্যা আছে সেই সমস্যাসমূহৰ সমাধানৰ পথ বিচাৰি পাব। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক কি শব্দ প্ৰয়োগ কৰি এগিলাচ পানী যদি মদাহী ব্যক্তিক বা মদ আসক্ত ব্যক্তিক খুৱাব পৰা হয়, সেই ব্যক্তিৰ মনৰ পৰা মদৰ আসক্ত একেবাৰে নাইকিয়া হৈ পৰে আৰু সেই ব্যক্তি নিচাৰ পৰা মুক্ত হয়। যদি আপোনাৰ ঘৰত কোনো ব্যক্তি মদৰ প্ৰতি আসক্ত হৈছে, আপোনাৰ সন্তান, আপোনাৰ স্বামী, যিয়েই নহওক, পানীৰে কৰা এই উপায়ৰ ফলত 1 মাহৰ ভিতৰত তেওঁ মদ বা নিচাজাতীয় দ্ৰব্যৰ পৰা মুক্ত হ'ব পাৰিব। কিন্তু এই কাম একেৰাহে 9 দিন কৰিব লাগিব। এই উপায় হনুমান উপায়। যদি আপুনি উপায়টো কৰিব বিচাৰে কৰিব পাৰে বা নকৰিব বিচাৰিলে নকৰিব পাৰে, কিন্তু উপায়টো কেতিয়াও অৱমাননা নকৰিব। এই উপায় কৰিবলৈ প্ৰতিদিনে ৰাতিপুৱা ব্ৰহ্ম মুহূৰ্ততে উঠিব লাগিব। ৰাতিপুৱা উঠি এবটল পানী ল'ব লাগিব
আৰু ঘৰৰ পূব দিশলৈ গৈ অকণমান ওখ ঠাইলৈ গৈ সেই বটলটোৰ সাঁফৰটো খুলি পূবমুৱাকৈ ক'ব লাগিব, হে সংকটমোচন বজৰং বুলি তোমাৰ চৰণত শৰণাগত হৈ মই যি কাম কৰিছোঁ তাত যেন তোমাৰ শক্তিয়ে সফলতা দিয়ে। ইয়াৰ পিছত আপোনাৰ মনত যি কথা আছিল, যি কাৰণে আপুনি উপায়টো কৰিছে, সেই উপায়টো কৰাৰ কথা ক'ব। আপুনি যিজনক মদৰ পৰা বা নিচাজাতীয় দ্ৰব্যৰ পৰা আঁতৰ কৰিব বিচাৰে, তেওঁৰ নামটো কৈ ওম হং হনুমতেই নমঃ মন্ত্ৰটি 9 বাৰ আপুনি উচ্চাৰণ কৰিব আৰু সেই বটলত, অৰ্থাৎ সেই পানীৰ বটলটো যোনটোত সাঁফৰ খুলি থোৱা আছিল, তাত আপুনি 9 বাৰ ফু দিব। ইয়াৰ পিছত আপুনি সেই পানীৰ বটলটো আনি সেই ব্যক্তিয়ে যি পাত্ৰৰে ৰাতিপুৱা মুখ ধুৱে বা যি পাত্ৰৰ পৰা পানী খায়, সেই পাত্ৰত আপুনি সেই পানীখিনি ভৰাই থ'ব। যেতিয়া সেই ব্যক্তিয়ে সেই পানীৰে মুখ কুলকুলাব বা সেই পাত্ৰৰ পানী ৰাতিপুৱা খালী পেটত খাব, সেই পানীয়ে তেওঁৰ শৰীৰত এক শক্তিৰ সৃষ্টি কৰিব আৰু তেওঁ নিচাজাতীয় দ্ৰব্যৰ প্ৰতি আসক্তি কমি আহিব, লাহে লাহে পানীৰ প্ৰতি আসক্ত হ'ব। তেওঁ নিচাজাতীয় দ্ৰব্য খোৱাতকৈ তেওঁ পানী বেছি খাবলৈ ল'ব। যদি আপুনি এনেকৈ 9 দিন একেৰাহে কৰিব পাৰে, যি ব্যক্তিৰ বাবে কৰা হয়, সেই ব্যক্তিয়ে নিচাজাতীয় দ্ৰব্য দেখিলে তেওঁৰ একেবাৰে ঘিণ লাগিব আৰু নিচাজাতীয় দ্ৰব্যৰ প্ৰতি তেওঁৰ মন একেবাৰে নোযোৱা হ'ব। প্ৰিয় বন্ধু বান্ধৱীসকল, এইসমূহ আধ্যাত্মিক টিপছ ব্যৱহাৰ কৰি বহু মানুহেই উপকৃত হৈছে। আপোনাৰ যদি এনে কোনো সমস্যা আছে, তেনে সমস্যা অনুসৰি এই কামসমূহ কৰক, সম্পূৰ্ণ সমাধান পাই যাব। আশা কৰিছোঁ বিশ্বাসেৰে যদি আপুনি উপায়কেইটা কৰিব পাৰে সমস্যা অনুসৰি, তেনে আপুনি নিশ্চয় উপকৃত হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।